এই লেতেৰাবোৰ বৰকৈ গাত নলগাব কাউকেইটা আগলৈ আনিব কাউকেইটা আগত দিয়া কাউকেইটা আগলৈ দিব এই তালা যাওঁ এই তাত থাকিব পাৰি ব'লা ধোঁৱাকাউৰী চৰাই আৰু এই ঘটনাটো ঘটিবলৈ পালে কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে এটা ছাগলীৰ দেহত বিষাক্ত দ্ৰব্য দিয়াৰ কাৰণে সেই বিষাক্ত দ্ৰব্য থকা মাংস ভক্ষণ কৰি 11টাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ হোৱাইট বেক ভালচাৰৰ মৃত্যু হ'ল আৰু প্ৰথমতে ঘটনাটো যেতিয়া ইয়াৰ খেতিয়কসকলে দেখা পাই আমাৰ স্থানীয় ল'ৰাবিলাকক আমাৰ কৰ্মীসকলক আমাৰ মেগামিক্সৰ কৰ্মীসকলক খবৰ দিছিলে আৰু মেগামিক্সৰ কৰ্মীসকলে ইমিডিয়েটলি আহি গোটেই বস্তুটো পৰিস্থিতিটো দেখা পায় দেখিছিলে যে পথাৰ সিঁচৰিত হৈ আছে 12টামান শগুনৰ দেহ আৰু কেইটামান মৃত্যুৰ যন্ত্ৰণাত ছটফটাই আছিলে তাৰপিছত তেওঁলোকে ইমিডিয়েটলি আমাৰ স্থানীয় যিজন পশু চিকিৎসক এই স্থানীয় পশু চিকিৎসকজনক খবৰ দিছিলে যে এনেকুৱা ঘটনা এটা হৈছে আপোনালোক আহক কিন্তু দুৰ্ভাগ্যৰ কথা যে স্থানীয় পশু চিকিৎসকজনে মানে বন্যপ্ৰাণীকেইটাক চিকিৎসা কৰিবলৈ যোৱাৰ মানে নকৰি তেওঁ উত্তৰ দিলে যে আমাৰ কৰ্মীকেইজনক উত্তৰ দিলে যে সেইটো মোৰ দায়িত্ব নহয় মোৰ কৰ্তব্য নহয় এইটো বেলেগে কৰিব লাগে মই তালৈ নাযাওঁ তোমালোকেও যোৱা এইটো মানে চৰকাৰী কেছ হ'ব তোমালোক ইয়াৰ পৰা গুচি যোৱা আৰু সেইকেইটা শগুনকেইটা ইমিডিয়েটলি পুতি দিয়া আৰু তাৰ লগত তোমালোকে লাগি নাথাকিবা গতিকে এনেধৰণে যদি হয় আপোনালোকে দেখিছে শিডিউল 1ৰ প্ৰাণী এইকেইটা হোৱাইট বেকটো শিডিউল 1ৰ প্ৰাণী গতিকে ঢকুৱাখানাৰ আচলতে শগুনৰ এটা আৱাসস্থল ঢকুৱাখানাক এতিয়া বিশ্বজুৰি এটা ঢকুৱাখানাৰ স্থান আছিলে যে ঢকুৱাখানাত প্ৰাকৃতিকভাৱে শগুনৰ প্ৰজনন স্থান এইটো আৰু সেইটো আমাৰ ৰাণী ভালচাৰ কেপ্টিভ ব্ৰিডিং চেণ্টাৰৰ লগতো আমাৰ সেইটো আছিলে যে এই ঢকুৱাখানাতে আমি প্ৰাকৃতিকগতভাৱে শগুনৰ বিচৰণস্থলী এটা তৈয়াৰ কৰিব পাৰোঁ নেকি তেনেকুৱা চিন্তা চৰ্চা কৰা হৈছিল কিন্তু দুৰ্ভাগ্যৰ কথা যে এনেধৰণৰ কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে পয়জনিং কৰি বিষাক্ত দ্ৰব্য খুৱাই শগুনক হত্যা কৰিছে ছাগলী এটা কুকুৰে ছাৰ ইয়ালৈ আপুনি আহিব কৰকচোন মোকতো তেখেতে জানে বাৰু ইয়াতে হয় ছাগলী এটা এইটোতো মাথা আছেই আৰু মানুহকেইটা অলপ দিগদাৰ আছে এতিয়া অপেনলি কৰি দিছে তেওঁলোকে যদি চাৰেণ্ডাৰ নকৰে মানুহকেইটা যিকেইটা মানুহে ছাগলী হেৰি পয়জনিং কৰিছে দিগদাৰ হ'ব এইটো খবৰ SDO ছাৰ DC ছাৰ তথা উৰ্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছোঁ আৰু আমাক মানে অজিত শৰ্মাই কোৱা মতে তোমালোকে এইবোৰ বিষয়ৰ পৰা আঁতৰি থকা যিহেতু এইবোৰ কেছ চেছ হ'ব পাৰে তোমালোকো ফচিব পৰা গতিকে এই বিষয়ত তোমালোক নোসোমাবা সেইবুলি আমাক তেওঁ কয় আৰু বৰ্তমান আমি 11টা মৃতদেহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ শগুনৰ আৰু 2টা কাউৰী আৰু এতিয়ালৈকে আমি অভিযান চলাই আছোঁ বিভিন্ন দিশত মানে বিচাৰ কুচাৰ কৰি আছোঁ 2টা জীৱিত শগুন এতিয়াও আছে কিন্তু সেইকেইটা অৱস্থা বৰ সন্তোষজনক বুলি আমি ভবা নাই এতিয়াও